সন্মুখত ৰমজান মাহ সন্মুখত ৰমজান মাহ আহিছে এই ৰোজাক আপুনি মই সাৱটি ধৰিব লাগিব আল্লাহৰ নবীয়ে কৈছে আল্লাহ তাআলাই প্ৰত্যেকটো ইবাদতৰ সওয়াব ফেৰেশতাৰ জৰিয়তে কিন্তু ৰোজাৰ বদলা আল্লাহ তাআলাই নিজ হাতে দান কৰিব সুবহানাল্লাহ বহুত মানুহ এনেকুৱা আছে ৰোজাৰ মাহ আহিলে বহুতৰে বেমাৰ আগুৰি ধৰে বহুতৰে বেমাৰ আগুৰি ধৰে আমাৰ মহিলাসকলেও লৰা ছোৱালীক ৰোজা ৰাখিব নিদিয়ে লৰা ছোৱালীক ৰোজা ৰাখিব নিদিয়ে স্কুলত পঢ়ি থকা লৰা ডাঙৰ হৈছে ৰোজা ফৰজ হৈছে তাৰ ওপৰত বালিক হৈছে তাৰ পিছত ৰোজা ৰাখিব নিদিয়ে চলটো ৰোজা ৰাখিলে কমজোৰ হৈ যাব চলটো ৰোজা ৰাখিলে হালকা হৈ যাব দুৰ্বল হৈ যাব ও মোৰ কলিজাৰ মই ডেকা বন্ধুসকলক কওঁ মই ছোৱালীসকলক কওঁ ও মাই তুমি মৰি গেলে তোমাৰ মাই লগত না যায় তুমি মৰি গেলে তোমাৰ আব্বা লগত না যায় নিজৰ ভাই লগত না যায় তুমি মনত ৰাখিবা তোমাৰ লগত অকলে তুমিয়ে যাবা আৰু মোৰ লগত মই অকলে যাম মোৰ লগত কোনো মানুহ না যায় অৰ্থাৎ মই অকলে যাম তুমি অকলে যাবা কাৰো কবৰত কোনো না যায় যদি তোমাৰ আম্মাই এইটো কৰিব লাগিছিল ৰোজা নাৰাখিলে তোমাক মাৰিব লাগিছিল বলে ৰোজা নাৰাখা ৰাখ পেলাই ৰাখ কাৰণ আল্লাহৰ হুকুম কিয় মান্য কৰা কিন্তু আমাৰ মা বিলাকে ৰোজা ৰাখিব নিদিয়ে বাচ্চাই কমজোৰ হৈ যায় বুলি কাৰণ কমজোৰ কৰণেৱালা তো আল্লাহ হয় বাৰে প্ৰতি কৈছো মই ৰুজি কিনিব পাৰি খানা কিনিব পাৰি কিন্তু বল শক্তি কিনিব নোৱাৰে চাবচোন ৰোজাৰ মাহত আল্লাহ তাআলাই কেনেকুৱা বৰকত দিয়ে যেতিয়া গোটেই দিনটো ৰোজা ৰাখাৰ পিছত আবেলি গধূলি যেতিয়া ইফতাৰী সময়ত আপোনাৰ মোৰ সন্মুখত ফল ফকৰৰ ডিছখান থাকে ঠাণ্ডাৰ বটলৰ গিলাচ থাকে লগতে একবাৰ চৰবতৰ গিলাচ থাকে যেতিয়া নেকি থাকে নিজৰ প্লেটখনত যিমান নাথক কিন্তু বেলেগৰ খানত দেখি বেছি চকু যায় মোৰ কিন্তু যা আপোনালোক জানে নাজানো এনেকুৱা লাগে ইমান কমকৈ দিছি তাত দুনিয়াত দিছি ৰোজা ৰাখিছোঁ দিনটো পুৰা ভোক লাগি আছে এনেকুৱা লাগে মোৰ গিলাচটোৰিখিনি পানী দি কি হ'ব একবাৰতে শেষ হ'ব এনেকুৱা ইচ্ছা যায় বেলেগৰ প্লেটত খালি চকু যায় মোৰ নিজৰ প্লেটখনত নাযায় মোৰ বিশেষকৈ এনেকুৱা হয় দেই মোৰ কিন্তু বহুত হয় এনেকুৱা বোলে এইখিনি কি হ'ব পেটৰ কোনাই নভৰিব গমেই নাপাওঁ কিন্তু আল্লাহ এনেকুৱা বৰকত ৰাখিছে সেই ৰোজাত ইফতাৰী কৰাৰ সময়ত এক গিলাচ পানী দুই গিলাচ পানী খোৱাৰ লগে লগে দুটা খেজুৰ খোৱাৰ লগে লগে এক পিচ আপেল খোৱাৰ লগে লগে অলপমান চানা খোৱাৰ লগে লগে ইয়া পানী খোৱাৰ লগে লগে আল্লাহ তাআলাই গোটেই ভোক খতম কৰি কওক সুবহানাল্লাহ এটা আল্লাহ তাআলাৰ দান হয় আল্লাহৰ ৰহমত হয় আল্লাহৰ বৰকত হয় সেইটো কাৰণে মই কৈছো কাৰণ ৰোজা ৰাখিলে মানুহে যদি বেমাৰ হয় একেবাৰে কাৰোবাৰ মুৱাতৰ খাতৰা আছে মানুহজনে ৰোজা মানে ৰাখিলেই শেষ হৈ যাব তাৰ কাৰণে ৰোজা মাফ আছে কিন্তু পিছত কাজাও তুলিব লাগিব কিন্তু আপোনাৰ ল'ৰা হুষ্ট আলহামদুলিল্লাহ চলি আছে হয়তো আপুনি কেইদিনমান স্কুল কলেজত বন্ধ কৰি দিয়ক আমাৰ স্কুলত যাব নালাগে ৰোজা মাহত মাজে মাজে স্কুলত যাব নালাগে বেছি যোনদিনা অলপমান ৰ'দ দিয়ে আনবা বেছিকৈ আজি স্কুলত যাব নালাগে স্কুল ক্ষতি কৰক আপোনাৰ ভৰিৰ বিয়াৰ দিনা আপুনি স্কুল ক্ষতি কাৰণে লৈ গৈছে আপোনাৰ লৰাৰ বিয়াৰ দিনা আপোনাৰ ভাইৰ বিয়াৰ দিনা আপুনি লৈ গৈছে ছোৱালীক স্কুল ক্ষতি কৰি কিনে কি আল্লাহৰ ৰোজাৰ কাৰণে স্কুল ক্ষতি কৰিব নোৱাৰে পাৰে কিন্তু আমাৰ মহিলা আমাৰ মা ভনীয়ে বাচ্চাক স্কুল ক্ষতি কৰিব নিদিয়ে বহুত এনেকুৱা মানুহ আছে কেৱল স্কুলকে থাকে মই মানা কৰা নাই স্কুলত মই পঢ়িছোঁ মোৰ ভাই পঢ়িছে মোৰ ভনী পঢ়িছে আলহামদুলিল্লাহ মই গুজাৰিছ কৰোঁ স্কুলত অকলে আপোনালোকে ধ্যান বেছি নহয় স্কুলৰ লগে লগ মাদ্ৰাছা মক্তবৰ প্ৰতি ধ্যান ৰাখিব কাৰণ মনত ৰাখিব এই স্কুলৰ যিটো বিদ্যা জেনাৰেল যিটো বিদ্যা এই বিদ্যা শিক্ষা বিলকুল মানা নাই বিলকুল হ'ব লাগে ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট মাষ্টৰ এছপি ডিএছপি আইএছ প্ৰফেচাৰ আৰ্মি চিআৰপি বিএছএফ যি হ'ব ইচ্ছা কৰে তাকে হ'ব দিব লাগে কিন্তু মোৰ কলিজাৰ ভাই নিজৰ সতি সন্তানক দিনদাৰ বনাব কোচিছ কৰিব কাৰণ মনত ৰাখিব আপোনাৰ মোৰ ইন্তেকাল হ'ব আপোনাৰ মোৰ ইন্তেকালৰ পিছত আপোনাৰ জানাজাৰ নামাজ ইমাম সাহেবে পঢ়ায় ইয়াতে কোনে পঢ়ায় ইমাম সাহেবে পঢ়ায় ইমাম সাহেবে আপোনাৰ মোৰ জানাজাৰ নামাজ পঢ়ায় কিন্তু মনত ৰাখিব আপোনাৰ আব্বাই বা মোৰ বেটাক মই লালন পালন কৰিছোঁ মোৰ বেটাৰ কাৰণে মই মাথাৰ ঘাম মাটিত পেলাই ডাঙৰ দীঘল কৰিছোঁ মোৰ বিবিয়ে বুকুৰ হাৰ খুৱাই কেনে ডাঙৰ দীঘল কৰিছে মোৰ বিবিয়ে তাৰ পেচাব পাখানা ধুই কেনে ডাঙৰ দীঘল কৰিছে এতিয়া মোৰ বেটাই জানিব মোৰ মহব্বত মোৰ বেটাই জানিব বাপেকৰ মহব্বত মাকৰ মহব্বত জনাবে কিবা জানিব মই জানিম কিবা আপোনাৰ আম্মা আব্বাৰ মহব্বত মই বুজি পাম নাপাওঁ এটা আপোনাৰ আব্বা আম্মাৰ জানাজা দি মই পঢ়াব লাগে কেৱল জানাজা নামাজ পঢ়াম আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আসসালামু আলাইকুম রাহমাতুল্লাহ কাম শেষ কিন্তু যেতিয়া নিজৰ লৰাই জানাজাৰ নামাজ পঢ়াব চকুৰ পৰা পানী ওলাব দিলৰ পৰা আৱাজ ওলাব ইয়া আল্লাহ মোৰ আব্বাৰ জানাজাৰ নামাজ মই পঢ়াই আছো সেই কাৰণে মই গুজাৰিছ কৰোঁ আপোনালোকক প্ৰত্যেকজন ল'ৰা এনেকুৱা এটা কাবিল বনাব লাগে নিজৰ বেটাক এনেকুৱা কাবিল বনাব লাগে ডক্টৰ ইঞ্জিনিয়াৰ এডভোকেট মাষ্টৰৰ লগে লগে
পাক্কা কোরআন শরীফ সহি ঢঙত পঢ়নেৱালা বনাব লাগিব কাৰণ আপোনাক আল্লাহ তাআলা প্ৰশ্ন কৰিব মই তোমাক ল'ৰা ছোৱালী দান কৰিছিলোঁ ও মোৰ কলিজাৰ বন্ধুসকল আজি এনেকুৱা বহুত পুৰুষ আছে যাৰ নেকি ল'ৰা সন্তান নাই ছোৱালী নাই বহুত মা ভনীয়ে ছোৱালীৰ কাৰণে ল'ৰাৰ কাৰণে কান্দি থাকে আল্লাহ মোৰ সতি সন্তান নাই আল্লাহ বিয়া হবার কাৰণে 10 বছৰ হৈ গ'ল 12-20 বছৰ হৈ গ'ল কিন্তু সতি সন্তান নাই কিন্তু আল্লাহ তাআলা আপোনাক মোক সতি সন্তান দান কৰিছে আল্লাহ তাআলাই কোরআন শরীফের ভিতৰত 25 নম্বৰ পাৰাত আল্লাহ তাআলাই কয় বিসমিল্লাহিৰ রহমানির রহিম লিল্লাহি মা ফিস সামাওয়াতি ওয়াল আরদ লিল্লাহি মুলকুস সামাওয়াতি ওয়াল আরদ আল্লাহ তাআলাই কয় আসমান জমিনের বাদশাহ আল্লাহ তাআলাই কয় মই লিল্লাহি মুলকুস সামাওয়াতি ওয়াল আরদ আসমান জমিনের বাদশাহ মই ইয়াখলুকু মা ইয়াশা মই যি বনাব খোজো তাকে বনাও মই যি সৃষ্টি কৰিব খোজো তাকে কৰো এতিয়া কব শুনিব কি কয় আল্লাহ তাআলাই আল্লাহ কৈছে লৰা ছোৱালীৰ কথা কৈছে আল্লাহ তাআলাই আল্লাহ তাআলাই কৈছে ইয়াখলুকু মা ইয়াশা ইয়াহাবু লিমান ইয়াশাউ ইনাতা ওয়া ইয়াহাবু লিমান ইয়াশাউ যুকুর মই যাক দিব খোজো লৰা ছোৱালী দিও কাৰোবাক মই লৰা দিও আল্লাহ কৈছে মই কাৰোবাক ছোৱালী দিব খোজো ছোৱালী দিও কাৰোবাক মই লৰা দিও চাবচোন বহুতৰে ছোৱালী আছে লৰা নাই এনেকুৱা মানুহ আছে নে নাই ছোৱালী আছে কিন্তু লৰা নাই আছে নে নাই এনেকুৱা মানুহ আছে আৰু বহুতৰ লৰা আছে কিন্তু ছোৱালী নাই কাৰোবাৰ বেটি দিছে বেটা দিয়া নাই আৰু কাৰোবাক বেটা দিছে বেটি দিয়া আল্লাহে কৈছে মই ইয়াহাবু লিমান ইয়াশাউ ইনাতাও ওয়া ইয়াহাবু লিমান ইয়াশাউ যুকুর কাৰোবাক মই ছোৱালী দিও কাৰোবাক মই লৰা দিও আও ইজাউজুহুম যুকুরানা ওয়া ইনাসা আৰু কাৰোবাক মই লৰাও দিও ছোৱালী দিও লৰাও দিও ছোৱালীও দিও অৰ্থাৎ বেটিও দিয়ে বেটাও দিয়ে বেটা বেটি দুইটা দিয়ে আল্লাহ তাআলাই কয় মই দিও কারো মানুর দম নাই মানুহ কোনো দিব নোৱাৰে মাজারে দিব নোৱাৰে ডক্টরে দিব নোৱাৰে কোনো মেডিসিনে দিব নোৱাৰে মই দিও মই মালিক হয় পিছৰাত আল্লাহ কৈছে ইয়াজআলু মান ইয়াশাউ আকিমা আল্লাহ কৈছে আৰু কাৰোবাক মই বাজ বনাই দিও বহুত মা ভনী এনেকুৱা আছে জায়কৰ কাৰো কোনোবা যদি জায়কৰ যদি ছোৱালী নাই হাঁহি থাকে তাৰ আপিকা নাই তাক বেটি দিয়া নাই নে আল্লাহ কাৰোবাৰ যদি ছোৱালীও নাই লৰাও নাই বহুত মা ভনী হাঁহে তাক কে সন্তান দিয়া না আল্লাহ তাৰ স্বভাৱৰ কাৰণে দিয়া নাই নাপায় এনেকৈ নকব কাৰণ নাপায় আপোনাৰ যিটো সন্তান আল্লাহ দিছে সেই সন্তান আল্লাহ তাআলাই লৈ যাবও পাৰে বহুত মাকৰ সন্তানক আল্লাহ তাআলাই বুকুৰ মাজৰ পৰা লৈ গৈছে বহুত মাকৰ সন্তানক আল্লাহ তাআলা বুকুৰ মাজৰ পৰা লৈ গৈছে কোলাৰ পৰা লৈ গৈছে চকুৰ সন্মুখৰ পৰা বাচ্চা গুচি গৈছে দুনিয়াৰ পৰাই আপনি অহংকার নকরিব সন্তান আল্লাহ তাআলার দান হয় সন্তান আল্লাহ তাআলার নিয়ামত হয় আল্লাহে আপোনাক দিছে আপনি শুকরিয়া আদায় করক আর কারোবার যদি নাই আপনি কি করক তার কারণে দোয়া করক ইয়া আল্লাহ অমুক বনিজনীর লরাও নাই ছোৱালীও নাই আল্লাহ কমসে কম এটা হলি চলি পলি দিলে ভাল হলে আল্লাহ দিবি দে দোয়া করিব লাগে তার কারণে রোজা রাখিব লাগে আল্লাহ মই রোজা তো রাখিলো অমুক ভনীজনীর ছোৱালী নাই লৰা নাই আল্লাহ সতি সন্তান নাই বৰ দুখ কৰি থাকে সতি সন্তান নাই কাৰণে আল্লাহ ছোৱালী বা লৰা এটা দিবি আল্লাহ লৰা ছোৱালী নহলে বহুত দুখ লাগে কিন্তু আল্লাহে আপোনাক মোক লৰা ছোৱালী দিছে এই সতি সন্তানৰ কথা আল্লাহ তাআলা জিজ্ঞাসা কৰিব খুদিব আল্লাহ তাআলা প্ৰশ্ন কৰিব তোমাক যদি মই সন্তান দিছিলো লৰা দিছিলো ছোৱালী দিছিলো এই লৰা ছোৱালীক তুমি কোন ৰাস্তাত ব্যয় কৰিছিলা ইহঁতক কোন ৰাস্তাত তোমালোকে লগাইছিলা ও মোৰ বান্দাসকল আল্লাহৰ বান্দাসকল মোৰ কলিজাৰ নৌজন বন্ধুসকলক মই কওঁ যদি আজি যদি নিজৰ লৰা ছোৱালীক যদি কেৱল দুনিয়াৰ পিছতে লগাই থৈ দিও চাব মহল্লা এটা কিমান লৰাক স্কুলত পঢ়োৱা যায় কিন্তু সবে ডক্টর হবা নোৱাৰে ইঞ্জিনিয়ার মাস্টার হবা নোৱাৰে কিছুমান মিস্ত্রি কাম কৰি আছে কোনোবাই বেকারিত কাম কৰে কোনোবাই গাড়ীৰ হেন্ডিমান কোনোবাই দোকান দি আছে মোৰ কলিজাৰ ভাই মানা নাই বিলকুল স্কুলত পঢ়ক কিন্তু স্কুলৰ লগে লগে আপুনি কোরআনৰ প্ৰতি ধ্যান দিয়ক এই কোরআন শরীফখন যিখন কোরআন নেকি আপোনাৰ মোৰ কাৰণে আল্লাহ তাআলাই দিছে এই কোরআন শরীফখন আল্লাহ তাআলাই মুমিনৰ কাৰণে শিফা আৰু ৰহমত বুলি কৈছে এইখন কোরআন শরীফ সংবিধান হয় আজি চাব বহুত এনেকুৱা মানুহ আছে দুনিয়া থাকোতে কোরআনক অমান্য করে নামাজৰ খবৰ নাই আপোনালোকে কোরআনৰ ভিতৰত নামাজৰ কথা আছে না নাই মোৰ কলিজাৰ ভাই আছে না নাই নো আছে যাকাতৰ কথা আছে না নাই
জিনার কথা আছে না নাই, বেপর্দার কথা আছে না নাই, রোজার কথা আছে না নাই, আল্লাহ তাআলা দিছে মধুর কথা দিছে, জুয়ার কথা দিছে, প্রত্যেকটো কথা আল্লাহ তাআলা কোরআনত দি দিছে। কিন্তু কোনটো কৰিব লাগিব কোনটো কৰিব নালাগে আল্লাহ এইটো কৈ দিছে, বলে নামাজ কায়েম কৰা, মদ নাখাবা, সুদত টকা নলাবা, সুদ নাখাবা, ইন্টারেস্ট নলাবা, রিশ্বত নলাবা, ভেটি নাখাবা, দুখ নিদিবা, মিছা নকবা, ধোকা নিদিবা, মাটি ঠেলাঠেলি নকৰিবা, ইয়াৰ লগত কাজিয়া ফাসাদ নকৰিবা। সেইজন নবীজুৰ উম্মতৰ মাজত গণ্য নহয় যিজন মানুহে নেকি দুনিয়াৱালাৰ লগত কাজিয়া ফাসাদ কৰে, লানাত কৰে, গালি গালাজ কৰে, কাজিয়া ফাসাদ কৰে। আল্লাহৰ নবীয়ে কৈছে সেইজন মোৰ উম্মতৰ মাজত গণ্য নহ'ব যিসকলে এনেকুৱা কুকৰ্ম কৰিব। মোৰ কলিজাৰ বন্ধুসকল, এইখন কোরআন শরীফের ভিতৰত নামাজৰ কথা আছে, রোজার কথা আছে, জাকাতৰ কথা আছে, গোটেই সংবিধানখনৰ ভিতৰত আপোনাৰ মোৰ করণীয় কাম গোটেইখিনি আল্লাহৰ হুকুমটো আছে। কিন্তু আপুনি মই দুনিয়াত থাকোতে নামাজৰ খবৰ নাই, দুনিয়াত থাকোতে রোজার খবৰ নাই, দুনিয়াত থাকোতে জাকাতৰ খবৰ নাই, দুনিয়াত থাকোতে দান খায়ৰাতৰ খবৰ নাই, বিবিক পৰ্দাত ৰাখিব লাগে খবৰ নাই, ছোৱালীক দীঘল কাপোৰ পিন্ধাব লাগে পৰ্দাত ৰাখিব লাগে খবৰ নাই, দিনৰ ইলম দিব লাগে খবৰ নাই। কিন্তু মারা যাওয়ার পিছত বাপেকর নামত খতম দিয়ে নি দিয়াতে। ও ভাই উত্তর তো দেখ দেনে না দে আপোনালোকে কওক, যিজন বাপেকে নেকি দুনিয়া থাকোতে মধুর বটল ধরি ফেলে মরি গেল, যিজন বাপেকে নেকি মসজিদের বারান্দা খসি নাপালা, ঈদ, সবে বরাত, রোজা ঈদ, বকরি ঈদ, সবে বরাত আর সবে কদরের বাহিরে কিছুমান মানুহ আছে মহল্লাত এক বাহিরে মসজিদের বারান্দা খসি নাপায়, 2 নম্বৰ নামাজি জুমার দিনা, ঈদুর দিনা, সবে বরাত, সবে কদর, বাস ইটো। আর এটা আছে 5 ওয়াক্ত পড়ে আর কেইজন মানুষে মাঝে মাঝে পড়ে। অর্থাৎ নামাজ তো আপনার মন মত মনসা মোতাবিক হলে নহব। আল্লাহর হুকুমত কৈছে কি রব চাহি জিন্দগি কটাও, রব চাহি জিন্দগি কটাব লাগিব, নফসত নাই নহয়, নিজের নফস খোৱাইশ মোতাবিক নহয়, নিজের মন মানি মোতাবিক নহয়। রবে যেনিককে কৈছে, আল্লাহ যেনিককে বিচাৰিছে তেনেকুৱাকে আপুনি মই মানিব লাগিব। আজি সতি সন্তান আল্লাহে দিছে, এই সতি সন্তানৰ কথা আল্লাহে সুধিব, মই তোমাক সতি সন্তান দিছিলো, আল্লাহ আপুনি মই ক'ব পাৰিম এ আল্লাহ মোৰ লগত ডক্টর বনাইছিল, এ আল্লাহ ডক্টর বনাইছিল কিন্তু মই তাক নামাজৰ পৰা দূৰত ৰখা নাছিলো। আপনার লড় ডক্টর, আপনি তাক নামাজের ফুল পাবন্দি করক বাসা। যি আল্লাহ তোমাক ডক্টর বনাইছে, যি আল্লাহ তোমাক এতিয়ালৈকে জীবিত রাখিছে, যি আল্লাহ তোমাক চকু দিছে, হাত দিছে, ভৰি দিছে, কাণ দিছে, সেইজন আল্লাহর নামত তুমি নামাজ পঢ়া। ছোৱালীজনীক আপুনি কওক, অ মাই তোক দেখাৰ নাই চকু দিছে, বহুত এনেকুৱা ছোৱালী আছে চকু দি দেখা নাপায়, বহুত এনেকুৱা ছোৱালী আছে বল শক্তি নাই, কথা ক'ব নোৱাৰে, কাণে দি শুনা নাপায়। অ বাছা, তোমাক আল্লাহ তাআলাই বল শক্তি দিছে, তোমাক চকু দিছে, কাণ দিছে, হাত দিছে, তুমি সেইজন আল্লাহৰ নামত নামাজ পঢ়া। চাব আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত আপুনি জিদ কৰক, তুমি যদি নামাজ নপঢ়া তোমাক মই একো কিনি নেদাও, জিদ কৰক আপুনি। মাঝে মাঝে দুটা এটা ধমকানি দিয়ক, যদি পঢ়া নাই দুটা এটা কুপ লগাই দিয়ক। নবীজিয়ে মারারও ইজাজত দি দিছে যদি নামাজ পঢ়া নাই। কিন্তু মোৰ কলিজাৰ ভাই, আজিৰ ল'ৰা যিমান আছে, আপোনালোকে এটা কথা ক'বচোন, আজিকালি মানুহৰ ঘৰে ঘৰে কোরআন শরীফ পঢ়া মাত শুনে যায় না? উত্তৰটো দিয়ক আপনারা, যায় না? নাযায়। আগতে কিন্তু জহুর নামাজ, ফজর নামাজের পিছত কাবার বাতে দি গেলে কোরআন শরীফের গুনগুনি আওয়াজ শুনা গেছিল। নানি নানা হাতে বোৱাৰীবিলাকে লাহে লাহে গুনগুনে কোরআন শরীফ পড়িছিল। আজিকালি কারো ঘৰত কোরআনের আওয়াজ শুনা নাযায়, কেবল রমজান মাহত ইল্লা মাশাল্লাহ, ইল্লা মাশাল্লাহ কাবার দেরি ঘৰত শুনা যায়, রমজান মাহত তার বাহিরে কেতিয়াও শুনা নাযায়। আর রমজান মাহর বাহিরে আজির জামানাত যদি কারোবার ঘৰৰ পৰাই কোরআনের আওয়াজ আহে, তেনেহলে মনত রাখিব এন্তর নানাক মসজি, এন্ত নানাক মসজি, বাপেক মসজি, ইয়া নানাক মরি গেছে। কারণ আজির জামানাত নানা নানি বাপেক মায়াক মল্লিয়া কোরআন শরীফ পড়ে, তার বাহিরে কোরআন শরীফ কেতিয়াও নপঢ়ে। আমার মা ভনীবিলাকৰো এনে হলে তসবির খোবার নাই, যেতিয়া মহল্লাত কোনোবাই মারা যাব বা ফাটিবেলা টাইমত তসবি খতম দিয়া যাবা, কু নামাজ নপঢ়ে, নামাজ নপঢ়ে কিন্তু তসবি ক'ত যা, ও অমুক বাই মারা গেছি নহয়, ফুলবানিও বাই, ফুলবানিও বাই তসবি খতাম দিয়েছ আমি তিরিগিলাই লগ লাগি কেনে, বা নামাজৰ খোবাৰ নাই, ফুলবানিও বাই নামত তসবি খতাম দিলে আকৌ নহয় মনত ৰাখবো।
আপুনি ঘৰত নামাজ পঢ়ক আৰু কুল হুৱাল্লাহ সূৰা পঢ়ি কেনে দোয়া কৰক, ইয়া আল্লাহ মই নামাজ পঢ়িলোঁ, মই কুল হুৱাল্লাহ পঢ়িলোঁ, ইয়া আল্লাহ ইয়াৰ সওয়াব ফুলবানুবাৰ কদবানুবাৰ কবৰত আপুনি দাখিল কৰি দিব। লগে লগে আল্লাহ কবুল কৰি কেনে সেই বান্দিৰ কবৰত সওয়াব দিব। কিন্তু আপুনি নামাজৰ খোবান নাই, পৰ্দাৰ খেয়াল নাই, যাই কেনে আপুনি সিহঁতৰ ঘৰত যাই কেনে আপুনি কি কৰিছে, তসবিহ খতম দি আছে, তসবিহ খতম দি আছে। নহয়, আপোনাৰ কাৰণে তেনেকুৱা ইজাজত নাই। আপুনি কিয় গৈছে? আপুনি ঘৰত কৰক, লৈ আহক, বোলে মই 20,000 পঢ়িম দে, মই ঘৰতে পঢ়িম, ঘৰত পঢ়িলেও সব পাব। আপোনাৰ কাৰণে এনেকুৱা কাৰণত, কাৰণ আপুনি যোৱাৰ লগে লগে বেগনা পুৰুষে দেখা পাব, আহোঁতে দেখা পাব, আপোনাৰ ঘৰত কাম কাজ আছে, আপুনি ঘৰতে নামাজ পঢ়ি কেনে দোয়া কৰক, আপোনাৰ বান্ধি আপোনাৰ বান্ধৱী পাই যাব, মোৰ কলিজাৰ ভাই। এইবিলাক বস্তুৰ পৰা আপুনি মই দূৰত থাকিব লাগিব। নিজৰ সতি সন্তানক কোৰাণৰ তালিম দিব লাগিব। আপোনালোকে কওক, স্কুলৰ কোনখন কিতাপৰ ভিতৰত নবীজিৰ কথা আছে? আছে কোনোবা কিতাপত? আগতে পাইছিলোঁ এখন কিতাপত অলপমান, কেৱল হজরত মোহাম্মদ এইখিনিয়ে পাইছিলোঁ, নবীজিৰ নামটো পাইছিলোঁ, মহৎলোকৰ বাণী যিখনত থাকে, মহৎলোকৰ বাণী, আজিৰ কাম কাইলৈ তুমি পেলাই নথবা, কালি তোমাৰ কি হয় তুমি নাজানা, এইটো কথা কৈছিল আমাৰ নবীয়ে। সেইটো মহৎলোকৰ বাণীত আছে। অহিংসাই পৰম ধৰ্ম কৈছিল মহাত্মা গান্ধীয়ে, এইটো কথা তেখেতৰ নাম আছে। মহৎলোকৰ বাণীত কেৱল নবীজিৰ ইটো বস্তুত নাম আছে। তাত বাহিৰে আপুনি 0 ক্লাছৰ পৰাই, ক্লাছ 1ৰ পৰাই ক্লাছ 10লৈকে আপুনি কোনোবা এখন কিতাপ দেখাই দিয়ক, স্কুলৰ কোনখন কিতাপত আমাৰ নবীজিৰ কাহিনী আছে? নাই, কতো নাই। মাৰ ভৰিৰ তলত জান্নাত কোনোবা কিতাপত আছে? উত্তৰটো দিবা। আছে, পাইছে আপোনালোকে স্কুলত? মায়ের ভরির তল জান্নাত, বাবা জান্নাতর দরওয়াজা। আজির লড়াই ডক্টর, আজির লড়াই মাস্টার ইঞ্জিনিয়ার হয়েছে, ডাঙর মিনিস্টার হয়েছে, বাহিরত কাম কৰি আছে। নিজের বাবা মারা যাওয়ার সময়ত সি পঢ়িবৰ কাৰণে কোরআন শরীফ পঢ়ি কেনে দোয়া কৰিবৰ কাৰণে খুং নাই। ইংলিশত লেকচার দিব জানে, ইংলিশত টকিং কৰিব জানে, ইংলিশত লেকচার, ইংলিশত কথা কব জানে, কিন্তু কোরআন শরীফ পঢ়ি কেনে আম্মা আব্বার কাৰণে দোয়া কৰিবৰ কাৰণে খুং নাই। যি মাই নেকি গরম ৰুটি গরম আলু ভাজি বনাই কেনে স্কুলত আব্বাই থব গৈছিল, আম্মাই পেকিং কৰি কেনে টিফিনত ভৰাই দিছিল, আব্বাই থব গৈছিল, আম্মাই ৰ'দত আনিব গৈছিল, সেইজনী আম্মা যেতিয়া মারা যায়, আম্মাৰ মুখ চোৱা দোৱাটো নাজানে আজিৰ লৰাই। কাৰণ আপোনালোকৰ মোৰ আমাৰ গণ্ডগোল কাৰণে।